মৰমৰ ছাত্ৰীসকল, তোমালোকক আজি কেইদিন ধৰি MCQ ধাৰাবাহিকভাৱে ভিডিঅ' যোগে দি আছোঁ। আজিও আমাৰ MCQ চলি আছে। MCQটো দিয়া হৈ আছে এই কিতাপখনৰ পৰা। কাৰণ যদি মই কুৱেশ্যন লিখিব যাওঁ, কুৱেশ্যন লিখিব গ'লে বহুত সময় যায়। মই কেইসপ্তাহমান কুৱেশ্যন লিখিম, কাৰণ এইখন কিতাপ তোমালোকৰ তাত নাই যিহেতু। গতিকে এই কিতাপখন যদি তোমালোকৰ হাতত হৈ যায়, তেন্তে মই বাৰে বাৰে কুৱেশ্যনটো লিখিব নালাগে। তোমালোকে এইখন কিতাপ সংগ্ৰহ কৰি ল'বা। এই কিতাপখন হৈছে গণিত MCQ 2026, প্ৰকাশ কৰিছে HD ইণ্টাৰনেশ্যনেলে। HD ইণ্টাৰনেশ্যনেল, দামো বেছি নহয়, 140 টকা প্ৰিণ্ট আছে, তোমাৰ 130 টকা লয়। সেই আজি দ্বিঘাত সমীকৰণৰ কথা আলোচনা কৰা হৈ আছে। তোমালোকে ভালদৰে চাবা। মোৰ চেনেলৰ নাম মেথ সলিউশ্যন 10। ভাল পালে লাইক কৰিবা, আৰু যদি নতুন হৈ থাকা তেন্তে ছাবস্ক্ৰাইব কৰিবা, আৰু যদি নিজৰ বন্ধু বান্ধৱ আছে তেওঁলোকক শ্বেয়াৰ দি দিবা। তাৰপিছত আৰু এটা কথা হ'ল যে এই যে আগন্তুক হাফ ইয়াৰলি এক্সাম আছে, এই হাফ ইয়াৰলি এক্সামত এই ধৰা প্ৰথম যদি ইংলিছ আছে, ইংলিছৰ যিটো MCQ সেইদিনা ইংলিছটোহে দিয়া হ'ব পিছবেলা। ইংলিছৰ MCQ দিয়া হ'ব, ৰিজাল্ট মানে এনচাৰটো। পিছদিনাখন যদি ধৰা সমাজ বিজ্ঞান আছে, সমাজ বিজ্ঞানৰ MCQটো দিয়া হ'ব পিছবেলা। অংক থাকিলে অংকটো দিয়া হ'ব, ছায়েন্সটো থাকিলে ছায়েন্সটো দিয়া হ'ব। মানে যদি ধৰা ইংলিছতো আমি ইংলিছৰ ছাৰৰ সহায় লৈ এনচাৰখিনি দি দিম, তোমালোকে তাতে চাব পাৰিবা। আগতে কথাটো জনাই দিলোঁ। আজি চোৱাচোন, এইটো আছে √3x - √2, এইটো ব্ৰেকেট আছে, √3x - √2 = 0। এই দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ব। এতিয়া মূল দুটা হ'ব বুলি ক'লে তোমালোকে দ্বিঘাত সমীকৰণ, কাৰণ কি এই x কোন গ'লে x² হ'ব, x² হ'লে দ্বিঘাত সমীকৰণ হ'ব। দ্বিঘাত সমীকৰণ হ'লে তুমি চাব লাগিব, এই যদি ইয়াতে মাইনাছ আছে, ইয়াতো মাইনাছ আছে, তেন্তে এনচাৰটো কিহত আহিব? দুটাই প্লাছত আহিব। ইয়াত যদি দুটাই প্লাছ থাকে, তেন্তে তোমাৰ দুটাই মাইনাছত আহিব, মাইনাছৰ এনচাৰ আহিব। ইয়াত এটা প্লাছ, এটা যদি মাইনাছ থাকে, তেন্তে এটা প্লাছ হ'ব, এটা মাইনাছ হ'ব। ইয়াত কি আছে চোৱা, দুটাই মাইনাছ আছে, এনচাৰটো দুটাই প্লাছত আহিব। চোৱা, ইয়াত এটা মাইনাছ আছে, ইয়াত এটা প্লাছ আছে, গতিকে এইটো হ'ব নোৱাৰে। এইটো এটা মাইনাছ, এইটো এটা প্লাছ, এইটোও হ'ব নোৱাৰে। এইটো আমাৰ ৰিজাল্টটো একে হৈ আছে, গতিকে তোমাৰ প্ৰিণ্ট ভুল হৈছে। এইটো আমি ইয়াতে দিব লাগিব, ইয়াতে দি দিলোঁ। ইয়াতে এটা মাইনাছ আছে, ইয়াতে এটা প্লাছ আছে। ইয়াতে তোমাৰ কি আছে? দুটাই মাইনাছ আছে। ইয়াতে আকৌ কি আছে? দুটাই প্লাছ আছে। তোমাৰ মই আগতে ক'লো, ইয়াত যদি দুটাই মাইনাছ থাকে, তেন্তে কি হ'ব? দুটাই প্লাছ হ'ব। ইয়াত যদি দুটাই প্লাছ থাকে, দুটাই মাইনাছ হ'ব, তেন্তে ইয়াত কি আছে? মাইনাছ আছে, তাৰমানে এইটো আছে বি। আমি এইটো কৰি নাচালোঁ, কৰি দেখাই দিছোঁ আৰু ধৰা এইটো এনচাৰ হ'বই, তোমালোকে বুজি পালাই। এইটো চোৱা, √3x - √2, এইটো যদি মূল ধৰা হয়, তেন্তে এইখিনি 0 হ'ব, = 0 হ'লে তোমাৰ এই √2টো এইপিনে গ'লে কি হ'ব? -√2 আছে, এইপিনে +√2 হ'ব। এইপিনে কি থাকিল? √3x থাকিল, x টো ৰাখি দিলা, √3 পূৰণ এইপিনে লিখি হ'ব, হৰণ হ'ব। x ৰ মান কি হৈ গ'ল? x ৰ মানেই মানে মূল। এই যে মূল বুলি কৈছে যে, সেই মূলটো মানে x ৰ মান। এইটো যদি সমীকৰণ নকৈ বহুপদ গ'লেহেঁতেন, তেন্তে মূলৰ জেগাত কি হ'ব? 0 হ'ব, লিখাখিনি একেই থাকে। আৰু এটা আছে তোমাৰ, এইটো আছে। চ' এইটো কি আছে? ছেম আছে। এইটো যদি √2/√3 হয়, এইটোতো কি হ'ব? √2/√3 হ'ব। গতিকে আমি আৰু এই বাকীখিনি লিখি ল'লো। আৰু এটা কি হ'ব? √2/√3 হ'ব। এই দুটাই হ'ব, তেন্তে আনসাৰটো কি হ'ব? বি হ'ব। এইটো কি কৈছে? দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল 25। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল 25। ইয়াক এটা দ্বিঘাত সমীকৰণত প্ৰকাশ কৰিলে হ'ব। মন দিবা, তুমি যদি এনেকা ধৰা, এইটো অংকটো যদি তুমি এনেকা কৰা, এইটো যদি তুমি এনেকা কৰা, ধৰা হ'ল দুটা ক্ৰমিক বুলি কৈছে, তেতিয়া এটা সৰু থাকিব আৰু ডাঙৰ থাকিব। ধৰা হ'ল
ধৰা হ'ল সৰু সংখ্যাটো কি হ'ব ধৰা হ'ল সৰু সংখ্যাটো হ'ব ধৰা হ'ল সৰু সংখ্যা x তেন্তে ক্রমিক যদি ক্রমিক স্বাভাবিক সংখ্যা কোনবিলাকে ধৰা 2 3 4 5 6 7 8 এইবিলাক হয় তে স্বাভাবিক সংখ্যা হয় তে এটা যদি তোমাৰ 10 হয় আনটো কি হ'ব 11 হ'ব এটা যদি 12 হয় আনটো কি হ'ব 13 হ'ব তাৰ মানে সৰুটোতকৈ ডাঙৰটো কিমান বেছি হয় 1 বেছি হয় এই সৰুটো আমি কি ধৰিলো সৰুটো ধৰিলো x ডাঙৰটো কি হ'ব x + 1 x + 1 হ'ব তো প্রশ্নমতে কি হবে প্রশ্নমতে হবো কি প্রশ্নমতে হবো কই গই তোমার স্বাভাবিক সংখ্যার বর্গর যোগফল বর্গটি x আছে এটা সংখ্যা x বর্গ করলে কি হবে x স্কয়ার হবে হবে তা আনটো সংখ্যা কি আছে x + 1 আছে বর্গ বলি কি হবে স্কয়ার হবে যোগ বুলি কৈছে যোগটো প্লাস হ'ব আর ফল মানে সমান চিহ্ন এটা কি আছে 25 সো কোনটো লগত মিলিছে a লগত মিলিছে তে आंसरটো কি হ'ব a এটা নিশ্চয় বুজি পালা থ্যাংক ইউ এতিয়া আমি পিছৰ বিলাক চাও কি হয় এই সূত্র আছে ax স্কয়ার প্লাস bx প্লাস c = 0 সমীকৰণত মূলবোৰ মানত সমান কিন্তু বিপরীত চিহ্নযুক্ত বিপরীত চিহ্নযুক্ত হলে b = হব a নম্বৰ দিছে 0 b নম্বৰ দিছে c/a c নম্বৰ দিছে 1 d নম্বৰ দিছে 1/a এতিয়া তুমি এটো সমাধান যদি কৰিব যাও আমি যে দ্বিঘাত বহুপদত পাইছো প্ৰায় একেই এটো দ্বিঘাত বহুপদত পাইছো কি শূন্য দুটাৰ যোগফল কি পাইছো এইটো দ্বিঘাত সমীকৰণত x ৰ ভ্যালুটো কোৱা হয় মূল আৰু এই বহুপদ চেপ্টাৰত কোৱা হয় শূন্য গতিকে এই সেমে আহিব এইটো শূন্যটো হলে আলফা প্লাস বিটা কি আছে -b/a তে -b/a তে ইয়াত b মান কি আছে b মান b আছে a মান কি আছে a আছে এতিয়া আমাক কৈছে কি
মূলবোৰ মানত সমান কিন্তু বিপৰীত চিহ্নযুক্ত। মূলবোৰ যদি মানত সমান হয়, ধৰা এটা +4 এটা -4, তেতে +4 -4 যোগ কৰিলে কি হ'ব? +4 -4 যোগ কৰিলে 0 হ'ব। তাৰমানে ইয়াত কি হ'ব? মানত সমান কিন্তু বিপৰীত চিহ্নযুক্ত। আমি ইয়াত যদি আলফা বিটাৰ জায়গাত যদি আমি একে মান সমান দিলো, এইটো মাইনাস আলফা দিলো, এইটো মাইনাস আলফা দিলো, তেন্তে এটি কি হ'ব? -b/a। মন দিবা দ্বিঘাত সমীকৰণত কি নহয়, a মানটো 0 নহয়, তেন্তে a ৰ মানটো 0 নহয়। এইটো তোমাক বুজি পাইছা নহয়? কৈছে কি মূল দুটা মানত সমান, তাৰমানে এটা যদি আলফা আনটো আলফা হ'ব কিন্তু বিপৰীত চিহ্নযুক্ত, এটা প্লাস হলে এটা কি হ'ব? মাইনাস হ'ব। তে প্লাস আলফা মাইনাস আলফা ক্যান্সেল করে কি হ'ব? 0 হ'ব। এটি কি হ'ব? -b/a। এতে b এর মান কি হবে? b এর মান কি হবে লাগিব? 0 হবে লাগিব। তাহলে অ্যানসার কোনটো হ'ব? স্যার a। a হবে অ্যানসার। এতিয়া তুমি এইটো মুছি দিলো, এইটো মুছি দিলো, এইটো মুছি দিলো। এইটো মুছি দিলো। এতিয়া পিছত আছে x plus 3 square 48 দ্বিঘাত সমীকৰণত মূল দুটা হ'ব মুগলুটা 1 - 7 1 7 -1 7 -1 -7। এতিয়া চোৱা তুমি এইটো এনসারটো লৈ আহা, সমাধান লৈ আহা, সমাধান লৈ চোৱা, সমাধান চোৱা। এতিয়া তুমি এই লাইনটো লিখা 3x plus 3 whole square 40 is equal to 48। এতিয়া তুমি a প্লাস হোল স্কয়ার ভাঙি দিয়া, a প্লাস হোল স্কয়ার ভাঙি দিলে তোমার কি হ'ব? এটি x স্কয়ার প্লাস 2ab প্লাস b স্কয়ার। মন দিবা এইটো যদি পরীক্ষাত আহে তুমি 1 মিনিট 1.5 মিনিটের মধ্যে কৰিব পাৰিব লাগিব, তো তুমি কিমান এক্সপার্ট হ'ব লাগিব? আর গোটেইখিনি অঙ্ক কৰিব নোৱাৰা না তুমি। এমসিকিউ মানে কি? নিজে নিজে মুখে মুখে পারার ক্যাপাসিটি হোৱাটো। তে মুখে মুখে পারার ক্যাপাসিটি হ'ব লাগিব, তুমি কিমান এক্সপার্ট হ'ব লাগিব? তুমি বহুত বার কৰিব লাগিব, বহুত কৰিব লাগিব, অলপ কৰিলে নহ'ব। বিশেষকৈ বেলেগ সাবজেক্টের লগত অঙ্কৰ লগত তুলনা নকৰিবা, অঙ্কটো টাইম বেছি দিব লাগিব। তোমালোকৰ 6টা সাবজেক্ট আছে, 6টাত 5টাত যিমান সময় দিবা এই অঙ্কত অকলে একটাতে সমান সময় দিব লাগিব, তেতিয়া পাছ পাতে ভাল নম্বৰ আহিব। এটা চোৱা 3 আর x পূরণ করা 3x স্কয়ার, এই 2 আর 3 পূরণ করা 6x, আর এই 3টা আছে এটা পূরণ হবে কি হবে? 18x হবে। আর আছে কি? এটা 3 স্কয়ার মানে 3 9 হবে, আর এই 3 পূরণ হবে 3 9 কি হবে?
27 হব এইটো প্লাস এখানে কি হব মাইনাস হব তুমি 3 রে হরণ করে দিয়া সবকে 3 রে হরণ 3 রে হরণ করলে তোমার এটি x স্কয়ার হবো এটা 3 রে হরণ করলে 3 রে হরণ করলে 6x হবো এটা 3 রে হরণ করলে তোমার 9 হবো এটা 3 রে হরণ করলে 16 হবে তো আসুন এটা সহজ আমি কি মান কি দিব মই ধৰি অংকটো কৰি আছো এটা যদি তুমি 1 নম্বৰ পাব লাগা হয় কি মান কৰিব লাগিব 6x 16 পৰা 9 বিয়োগ কৰা 16 পৰা 9 বিয়োগ কৰিলে কিমান হ'ব কোৱা 16 পৰা 9 বিয়োগ কৰিলে তোমাৰ এক ধাৰ কৰিলে 16 16 পৰা 9 বিয়োগ কৰিলে 7 হ'ব 7 হ'ব তুমি এইটো মন দিবা যদি এইটো যদি পূরণ কৰিব লাগে পূরণ কৰিলে কি চিন আহিব মাইনাস চিন আহিব মাইনাস আহিলে आंसरটো এটা প্লাসত আহিব এটা মাইনাসত আহিব তাৰ মানে এই ইয়াৰ যদি মাইনাস থাকে ইয়াৰ যদি মাইনাস থাকে আৰু এই দুটা এইটো যদি প্লাস থাকে এইটো প্লাস এইটো মাইনাস এইটো প্লাস এইটো মাইনাস তেতিয়া মূল দুটা এটা প্লাসত আহিব এটা মাইনাসত আহিব চোৱা এইটো দুটাই প্লাস আছে তাৰ মানে এইটো নহয় এইটো দুটাই মাইনাস আছে এইটো নহয় তাহলে মূল দুটা কোনটো পৰা হ'ব a পৰা হ'ব নাইবা c পৰা হ'ব এনেকৈ আমি ওলাব পাৰা ক্যাপাসিটি হলো তেতিয়া আমি লাহে লাহে আগবাঢ়িম এইটো কোন কাৰণতে দুটাই প্লাসও নহয় দুটাই মাইনাসও নহয় এতিয়া তোমাৰ চোৱা এইটো আমি যদি পূৰণ কৰো এটা আমাৰ উৎপাদক প্ৰকাশ কৰা আমাৰ ক্লাস 8 ৰ পৰাই আছে গতিকে আমি সেইখিনিৰ পৰা যদি জানি আহো তেন্তে আমাৰ এইখিনি কৰাৰ প্ৰয়োজন নাই গতিকে আমাৰ বহুত ল'ৰা ছোৱালী আছে যে নোৱাৰা হৈ আছে এতিয়াও গতিকে আমি এখানে কৰি দি আছো এটা সহজ পূরণ করলে কি হবে -7x স্কয়ার এটা সোয়া a2 জানাস তেনে থাকে a2 জানাস তেনে থাকে ইজিক্যাল কি হবে 0 তুমি চাব লাগে কি পূরণ করলে 7 হয় মন দিবা 7 মৌলিক সংখ্যাটো মাত্র একৰ লগত পূরণ হ'ব আৰু মৌলিক সংখ্যা হলেই একৰ লগত পূরণ আৰু কাৰো লগত পূরণ নহয় সেই কাৰণে মই প্ৰায় 7-8টা 10টা আগৰ ক্লাছতেই মই মৌলিক সংখ্যা একৰ তলত যিমান মৌলিক সংখ্যা আছে সব লিখি দিছো সো এইটো 7টো মৌলিক সংখ্যা গতিকে এইটো আমি কনফাৰ্ম একৰ লগত পূৰণ হ'ব গতিকে আমাৰ এটো কি হ'ব 7x - x সো বুঝছেন এই 7x ৰ পৰা এটা x বিয়োগ কৰা এই প্লাস 6x মিলিল এই প্লাস এ মাইনাসে কি হ'ব মাইনাস হ'ব আৰু তোমার এই x পূরণ করলে কি হবে x স্কয়ার হবে এতে সোয়া এতে তুমি x কমন লও x কমন ললে কি হবে x 7 আহিব ইয়াতে তুমি মাইনাস কমন লও -1 কমন লও ইয়াত কি আহিব x 7 আহিব ইজিক্যাল কি হবে 0 হবে এতে তুমি আৰু আমি কৰিব বিচৰা নাই কাৰণ এটা আমি এমসিকিউ হে কৰি আছো সো x 7 কৰি দিছো আৰু x 7 আৰু x - 1 এতে সোয়া এটা 0 এই -1 মানে কি মূল হ'ব +1 আৰু +7 মানে কি মূল হ'ব -7 তেতে +1 আৰু -7 কত আছে +1 আৰু -7 এই নম্বৰত আছে এইটো এই অঙ্কটোৱে যদি ইয়াত মূল না থাকে যদি তোমাৰ বহুপদ থাকিলে হেতেন তেন্তে আমি এটা কি লিখিলে হেতেন এই শূন্য লিখিলে হেতেন গতিকে মূল বহুপদৰ ক্ষেত্ৰত আৰু দ্বিঘাত বহুপদ আৰু দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত বিশেষ এটা ডিফাৰেন্স নহয় এতিয়া এগুলি আহো পিছৰটো লৈ আহা
মই বৰ্ড মচি থকা সময়তে তোমালোকে লিখা মেলা কাম শেষ কৰি পেলাব। এতিয়া আছে x² plus 6x plus 5 is equal to 0 দ্বিঘাত সমীকৰণত মূল দুটা হ'ব। দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ব। এতিয়া চোৱা आंसर के लिख लो -5 -1 बी नंबर लिखा 2 3 सी नंबर लिखा 6 -1 डी नंबर लिखा -2 -3 এতিয়া চোৱা মই তোমালোকক আগতেই কৈছো আগৰ ক্লাছতে কৈছো যদি ইয়াত আটাইকেইটা প্লাস ওলায় তেন্তে শূন্য দুটা দুটাই মাইনাস আৰু যদি ইয়াত মাইনাস চিন থাকে ইয়াত প্লাস ইয়াত যদি মাইনাস চিন থাকে আগৰ মততে আছে ঠিক চোৱা আগৰ মততে ইয়াত কি আহিছে আগৰ মততে ইয়াত কি আহিছে ইয়াত কি চিন আহিছে মাইনাস আছে ইয়াত মাইনাস আহিলে এটা মোট প্লাস হৈছে এটা মোট কি হৈছে মাইনাস হৈছে ইয়াতো প্লাস ইয়াত যদি মাইনাস হয় দুটাই কি আহিব প্লাস আহিব দুটাই মোট প্লাস আহিব ইয়াত কি হৈছে আটাই কেইটা কি হৈছে প্লাস হৈছে আটাই কেইটা প্লাস হলে দুটা মোলে কি আহিব মাইনাস আহিব ইয়াত এইটো প্লাস তিনিটাই প্লাস তেন্তে মূল দুটা কি হ'ব দুটাই মাইনাস হ'ব এতিয়া ছয় এটা প্লাস এটা মাইনাস এর নহয় এইটো দুটাই মাইনাস এইটো নহয় এইটো কি আছে দুটাই মাইনাস আছে এইটো নহয় এইটো আর এইটো দুটাৰ মাজত কি আছে এক মিনিট ৰবা দুটাই মাইনাস হ'ব গতি এইটো দুটাই প্লাস এইটো নহয় এইটো এটা প্লাস এটা মাইনাস এইটো নহয় গতি এইটো দুটাই মাইনাস এইটো দুটাই মাইনাস গতি এইটো আর এইটোৰ মাজত মন দিবা এই x² আৰু তোমাৰ আৰু সহজ কৰি দিছো x² আৰু 5 পূৰণ কৰা কি হ'ব 5x² মন দিবা 5x² যদি হ'ব 5 কি সংখ্যা মৌলিক সংখ্যা তোমালোক আগতেই কৈছো মৌলিক সংখ্যা মাত্ৰ 1 ৰ লগত পূৰণ হ'ব আৰু বেলেগৰ লগত পূৰণ নহয় যেনে ইয়াত কি আছে ইয়াত 7 আছে এইটো পূৰণ কৰি 7x² মানে 7 টো কি সংখ্যা মৌলিক সংখ্যা মাত্ৰ 1 ৰ লগত পূৰণ ইয়াত কি আছে এইটো পূৰণ কৰি কি 5x হয় এইটো চাই লোৱা কিছুমান নতুন স্টুডেন্ট আছে বুজি নাপাব মানে এইটো পূৰণ হয় পূৰণ তুমি অংকৰ ভিতৰত নকৰিলে হ'ব মনে ধৰিলে হ'ব 5x² এই 5 টো কি সংখ্যা হৈছে মৌলিক সংখ্যা হলে মাত্ৰ 1 দিন গতিকে শূন্য দুটা কি হ'ব ইয়াত শূন্য কি দিছে -2 -3 দিছে গতিকে ইয়াত যেহেতু শূন্য দুটাই মাইনাস হ'ব তেন্তে কিয়াৰ পূৰণ কৰিব লাগে 5 আৰু 1 গতিকে এইটোৱে হ'ব ইয়াতে 1 আছে 5 আছে এক কি আছে 3 আছে এইটো নহয় গতিকে আনসাৰটো কি হ'ব এই এনেকে ওলাবা কেনেকে চোৱাচোন এইটো সিধা মই তোমালোক ভালকৈ কৈ দিছো আটাইকেইটা প্লাস হলে শূন্য দুটাই কি হ'ব মূল দুটাই কি হ'ব দুটাই মাইনাস হ'ব তাহলে এইটো এটা প্লাস এটা মাইনাস এইটো নহয় এইটো দুটাই প্লাস এইটোও নহয় তেন এইটো দুটাই মাইনাস এইটো দুটাই মাইনাস এই দুটাৰ পৰা এটা হ'ব ইয়াত যেটো পূৰণ কৰিলে কিমান আহে এইটো পূৰণ কৰিলে 5x² 5 টো কি সংখ্যা মৌলিক সংখ্যা এটো কি হল তো হ'ব মাত্ৰ 1 ৰ লগত হ'ব গতি এই 1 আৰু 5 আহিব এই তিনিটো না গতি আনসাৰ কি হ'ব এ
তোমালোকে এইবিলাক লিখি পেলাবা মই যেতিয়া এনেকৈ মুচি থাকিম তোমালোকে লিখি পেলাবা ভালকৈ নুমুচিলে লিখাখিনি বেয়া হ'ব পাৰে অলপ দেৰি হ'লেও ভালকৈ মুচিম x square minus 1 by x is equal to 0 সমীকৰণৰ মূল দুটা হ'ব কি কি আছে স্যাৰ a plus minus 1 b plus minus 2 c plus minus 3 d plus minus 4 মূল দুটা হ'ব তোমালোকে এইটো চোৱা এইটো তুমি সমাধানটো কৰাচোন চাওঁ কি হয় সমাধানটো কৰা এইটো কি আছে x square minus 1 by x ইকুয়াল কি আছে 0 আছে তুমি জানিবা তলত কি আছে x আছে তুমি ভুল হইছে এটি x है এটি x है তলত কি আছে সা তলত আছে তোমার x আছে তুমি x এর সবকে পূরণ করা x এর পূরণ করিলা ইয়াকু x এর পূরণ করিলা এই শূন্যকে x এর পূরণ করিলা সবকে x এর পূরণ তেতে এই যে পূরণ করলে x এর পূরণ করলে কি হবে x স্কয়ার হবে কারণ দ্বিঘাত সমীকরণ হবে লাগিব বলে x স্কয়ার বানাবো লাগিব এই x x কি হবে কাটা যাব ইয়ার কি দিব -1 দিব এইটা পূরণ করলে কি হবে 0 হবে তেতে এইটা কাটাকাটি করিলে মানে এটা x x কাটা গল এটা -1 থাকলে -1 থেকে এখানে মাইনাস এখানে আমি কি হবে প্লাস হবে আমার x এর মান লাগে x টো উঠাই দিয়া স্কয়ার টো উঠাই দিয়া x এর উপর স্কয়ার টো উঠাই দিলে ইয়াত কি হবে প্লাস মাইনাস হবে প্লাস মাইনাস হবে আর একর বর্গমূল কি হয় 1 তার মানে x ইকুয়াল টু কি হবে প্লাস মাইনাস 1 তার মানে आंसरটা কোনটা হবে a মানব ছাত্রছাত্রী সকল আজি ক্লাসটো ইমানতে সমাপ্ত কৰিছো আজিৰ পৰা কালি অহাকালিৰ পৰা পূজাৰ বন্ধ পাইছে বুলি তোমালোকে ক্লাছ 10 ল'ৰা ছোৱালী অযথা সময় নষ্ট নকৰিবা পঢ়াখিনি ভালদৰে পঢ়ি তাৰ পিছত পূজাৰ যেতিয়া আৰম্ভ হেতু কৰিবা আগতে কিন্তু পঢ়াটো ক্লিয়াৰ কৰি ল'বা আৰু তোমালোকে এইখন কিতাপ কিনি ল'লে মই কোৱেশ্চনটো লিখিব নালাগে তে মই এসপ্তাহ ধৰি মানে কোৱেশ্চনটো লিখি থাকিম তাৰ পিছত আৰু নিলিখো তেতিয়া মাত্ৰ হেৰিটিক পেজ নাম্বাৰ আৰু হেৰিটি লিখিম থ্যাংক ইউ